মহা কুম্ভমেলাৰ ৭ নম্বৰ গেটত হঠাৎ মানুহৰ ভিৰ বাঢ়ি গ'ল। এক হুলস্থুলীয়া পৰিৱেশ। কি হৈছে, কোনে কি কৰিলে, কেতিয়া কৰিলে, এনেবোৰ প্ৰশ্নই মানুহৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছিল। তাৰ মাজতে এগৰাকী মহিলাই হিয়া ঢাকুৰি কান্দি আছিল, মোৰ ছোৱালীজনীক বিচাৰি উলিয়াওক, তাই মোক এৰি কলৈ গ'ল, তাই মোক কিয় এৰি থৈ গ'ল আদি নানা প্ৰশ্ন মহিলাগৰাকীৰ মুখত। কিছুমানে তেওঁক সান্তনা দি আছিল যে পাব পাব, আপুনি আপোনাৰ ছোৱালীক বিচাৰি পাব, কিন্তু কওকচোন কি হৈছিল আপোনাৰ লগত। মহিলাগৰাকীয়ে কাৰো একো প্ৰশ্নৰ উত্তৰ নিদি কেৱল কান্দি কান্দি কৈ আছিল, মই তাইক এই মেলালৈ কিয় লৈ আহিছিলোঁ, মই এতিয়া তাইক ক'ত বিচাৰি পাম, মোৰ ছোৱালীজনীক বিচাৰি দিয়ক। প্ৰকৃততে মহিলাগৰাকী কোন আৰু তেওঁ এনেদৰে কান্দি কান্দি কিয় কৈ আছে যে মোৰ ছোৱালীজনীক বিচাৰি দিয়ক, মোৰ ছোৱালীজনী কলৈ গ'ল, তাই নহ'লে মই কেনেকৈ জীয়াই থাকিম, আৰু যদি সঁচাকৈ ছোৱালী এজনী তেওঁৰ লগত আছিল তেন্তে ছোৱালীজনী গ'ল কলৈ। সকলো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰিয় দৰ্শক, এয়া উত্তৰ প্ৰদেশৰ ভাদোহী জিলাৰ জগতপুৰ গাঁৱৰ এটা অতি হৃদয়স্পৰ্শী কাহিনী। জগতপুৰ গাঁৱত এটা অতি দুখীয়া পৰিয়াল আছিল। পৰিয়ালটোত পতি পত্নী আৰু তেওঁলোকৰ এটি কন্যা সন্তান আছিল। পতি ৰামেশ্বৰ আৰু পত্নী ৰাধিকাই দিন হাজিৰা কৰি তেওঁলোকৰ সন্তান ৰাধাক ডাঙৰ দীঘল কৰিছিল। ৰাধা পঢ়া শুনাত বৰ চোকা বুদ্ধি সম্পন্ন আছিল। সেয়েহে দেউতাক মাকে তাইক বৰ মৰম কৰিছিল, আৰু মৰম নকৰিবওনো কিয়, কাৰণ ৰাধা তেওঁলোকৰ জীৱনলৈ বহু অপেক্ষাৰ অন্তত আহিছিল। ৰামেশ্বৰ আৰু ৰাধিকাৰ বিয়াৰ প্ৰায় 5 বছৰলৈকে তেওঁলোকৰ কোনো সন্তান নাছিল। সেয়েহে ৰামেশ্বৰৰ পৰিয়ালৰ মানুহে, বিশেষকৈ ৰামেশ্বৰৰ মাকে ৰাধিকাক বাজি বুলি কৈ বহু মানসিক অত্যাচাৰ কৰিছিল। আনকি গাঁৱৰ 2-এগৰাকী বয়োজ্যেষ্ঠ মহিলায়ো ৰাধিকাৰ লগতে ৰামেশ্বৰকো কথা শুনাইছিল। ৰামেশ্বৰে সাধাৰণতে তেনে কথাত কেতিয়াও গুৰুত্ব দিয়া নাছিল, কিন্তু সদায় যেতিয়া একেটা কথাকে শুনি থাকিবলগীয়া হয় তেতিয়া মানুহৰ মন মগজুৱে কাম নকৰা হয়। ৰামেশ্বৰে কিন্তু এই কথাক লৈ ৰাধিকাক কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাছিল, ৰাধিকাক কেতিয়াও কথা শুনোৱা নাছিল। এদিনৰ কথা, এদিন ৰাধিকাই মনৰ দুখতে দিনটো শুই আছিল। সেইদিনা তাই কামলৈও যোৱা নাছিল, ঘৰৰ কাম বনো ভালকৈ কৰা নাছিল। শাহুৱেকে কিবা কিবি বকি আছিল যদিও ৰাধিকাই গুৰুত্ব দিয়া নাছিল। সন্ধিয়া ৰামেশ্বৰে ঘৰলৈ ঘূৰি আহি ৰাধিকাৰ মনৰ অৱস্থাটো দেখি সুধিলে, কি হ'ল ৰাধিকা, কিয় মনটো মাৰি আছা? তেতিয়া ৰাধিকাই ক'লে, আপুনি সকলো কথা জানেই, মইনো আৰু কি চিন্তা কৰি মনটো মাৰি থাকিম। তেতিয়া ৰামেশ্বৰে বুজি পাই ক'লে, মই বুজি পাইছোঁ ৰাধিকা, তুমি যে কিমান কষ্ট সহ্য কৰিব লগা হৈছে। যিয়ে যেনেকৈ কৈছে আমিতো তেনেকৈ কৰিছোঁ। ডক্তৰী চিকিৎসাৰ পৰা বেজ বেজালি আদি সকলো কৰিছোঁ। এতিয়া সকলো ভগৱানৰ হাতত, আৰু আমাৰ ভাগ্যত যি লিখা আছে সেয়াই হ'ব। ৰ'বাচোন, এইবাৰ কুম্ভমেলা কেতিয়া হ'ব জানো? তেতিয়া ৰাধিকাই ক'লে, কিয় আপোনাৰ মনত নাই নেকি? পিছৰ বছৰৰ জানুৱাৰী মাহৰ 13 তাৰিখে আৰম্ভ হ'ব। তেতিয়া ৰামেশ্বৰে ক'লে, এইবাৰ ওলাবা, আমি কুম্ভমেলা চাবলৈ যাম আৰু প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত অমৃত স্নান কৰিম। আচলতে মই এটা কথা তোমাক ক'বলৈ পাহৰিয়েই আছোঁ। তেতিয়া ৰাধিকাই অলপ আচৰিত হৈ সুধিলে, কি কথানো? তেতিয়া ৰামেশ্বৰে ক'লে, আজি কেইদিনমান আগতে মই কামলৈ গৈ থাকোঁতে এজন সাধু বাবাক লগ পাইছিলোঁ। মানে তেওঁ এফালৰ পৰা আহি আছিল আৰু ময়ো মোৰ কামৰ কথা ভাবি ভাবি গৈ আছিলোঁ। সন্মুখত বাবাজনক দেখি মই সেৱা জনালোঁ। তেতিয়া তেওঁ মোক কি ক'লে জানা? তেতিয়া ৰামেশ্বৰৰ পত্নীয়ে অলপ উৎসাহেৰে সুধিলে, কি ক'লে বাবাজনে? সাধু বাবাজনে ক'লে যে এইবাৰ তই কুম্ভমেলালৈ যাবি আৰু প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত স্নান কৰিবি, তোৰ সকলো সমস্যা দূৰ হ'ব। মই আৰু কিবা সুধিবলৈ লওঁতে বাবাজনে ক'লে, চিন্তা নকৰিবি, তই ইমান দিনে যি বিচাৰি আছ পাই যাবি। গতিকে মই ভাবিছোঁ এইবাৰ কুম্ভমেলালৈ যাম আৰু অমৃত স্নান কৰিম। তুমি কি কোৱা? তেতিয়া ৰাধিকাই ক'লে, মইনো কি ক'ম, সকলো কৰিছোঁ যেতিয়া এবাৰ এই কামটোও কৰি চাওঁ। কথামতে ৰাধিকা আৰু ৰামেশ্বৰে প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা কুম্ভমেলালৈ গ'ল আৰু তাত ত্ৰিবেণী সংগম অৰ্থাৎ গংগা, যমুনা আৰু সৰস্বতী নদীৰ পানীত অমৃত স্নান কৰিলে। আৰু সেই বছৰতে সিহঁতৰ জীৱনলৈ আহিল ৰাধা নামৰ কন্যা সন্তানটি। এয়া আস্থা, বিশ্বাস, সময় নে সংযোগ নাজানো, কিন্তু ৰাধাক পাই ৰামেশ্বৰ আৰু ৰাধিকা সেইদিনা আনন্দতে মতলীয়া হৈ পৰিছিল। লাহে লাহে ৰাধা ডাঙৰ হ'ল, স্কুললৈ যাব পৰা হ'ল,
মাক দেউতাকে তাইক স্কুলত থৈ কামলৈ যায়, কিন্তু নিয়তিৰ পৰিহাস চাওক। এদিন গধূলি কামৰ পৰা ঘৰলৈ আহি থাকোঁতে এটা পথ দুৰ্ঘটনাত ৰামেশ্বৰৰ মৃত্যু হ'ল। ৰাধাৰ প্ৰতি দেউতাকৰ মৰম আধৰুৱা হৈ থাকিল। ৰামেশ্বৰ অবিহনে ৰাধাক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ ৰাধিকাই বৰ কষ্ট কৰিব লগা হ'ল। তথাপি কিন্তু ৰাধিকাই হাৰ মনা নাছিল। তাই আৰু দুগুণে কষ্ট কৰাত লাগিল। কাৰণ ৰামেশ্বৰৰ সপোন আছিল যে ৰাধা যিহেতু পঢ়া শুনাত চোকা, সেয়েহে তাই ডাঙৰ হৈ এদিন এগৰাকী চৰকাৰী উচ্চপদস্থ বিষয়া হ'ব। আনফালে ৰামেশ্বৰৰ মাক অৰ্থাৎ ৰাধিকাৰ শাহুৱেকৰো মৃত্যু হৈছিল। সেয়েহে ৰাধিকা ঘৰখনত এতিয়া একেবাৰে অকলশৰীয়া হৈ পৰিছিল। এনেদৰে দিন পাৰ হৈছিল। কষ্টই মষ্টই ৰাধিকাই ৰাধাক পঢ়া শুনাৰ পৰা আদি কৰি সকলো দিশতে আগবঢ়াই লৈ গৈছিল। তাই ৰাধাক আনকি ঘৰৰ ওচৰৰে এখন সংগীত স্কুলতো নাম লগাই দিছিল। কাৰণ ৰাধাই খোজ দিব পৰা হোৱাৰে পৰা গানৰ তালে তালে নাচিব পাৰিছিল। এদিন গাঁৱৰে এগৰাকী মহিলাই আহি ৰাধিকাক সুধিলে, তই পিছে এইবাৰ কুম্ভ মেলালৈ যাবিনে নাই? এইবাৰতো ৰামেশ্বৰো নাই। তেতিয়া ৰাধিকাই দুখ মনেৰে ক'লে, হয় অ', তই ঠিকেই কৈছ। তেওঁ যেতিয়া নায়েই মইনো আৰু কিয় যাওঁ? বাৰু কচোন এইবাৰ ক'ত হ'ব আৰু কেতিয়াৰ পৰা হ'ব? তেতিয়া গাঁৱৰ মহিলাগৰাকীয়ে ক'লে, এইবাৰ প্ৰয়াগৰাজত হ'ব, জানুৱাৰীৰ 13 তাৰিখৰ পৰা। আৰু এইবাৰ এই কুম্ভমেলাৰ বিশেষ গুৰুত্ব আছে। তেতিয়া ৰাধিকাই সুধিলে, কিয় বিশেষনো? তেতিয়া মহিলাগৰাকীয়ে ক'লে, কাৰণ এইবাৰ 144 বছৰৰ পিছত এই মেলা আৰম্ভ হ'বলৈ গৈ আছে। এইবাৰ হেনো দেশ বিদেশৰ বহু মানুহ আহিব, সাধু সন্ন্যাসী আহিব। তেতিয়া ৰাধিকাই বিষণ্ণ মনে ক'লে, যাবলৈতো মন যায়, কিন্তু অকলে যাবলৈ ভয়ো লাগে দেচোন। ৰামেশ্বৰ থাকোঁতে কথা নাছিল, তেওঁৰ সাহসতহে মই গৈছিলোঁ। অৱশ্যে তেওঁ মোক পাৰিলে যোৱাৰ কথা কৈছিল, কাৰণ আমাৰ ৰাধা এই মহাকুম্ভৰেই দান। চাওঁচোন চিন্তা কৰি, সময় অলপ আছে, গ'লে তহঁতৰ লগতে যাম, হ'বনে? তেতিয়া মহিলাগৰাকীয়ে ক'লে, ওলাবি তেন্তে, একেলগে যাম। একেলগে গ'লে একো ভয় নাই। জানুৱাৰী 13 তাৰিখৰ পৰা প্ৰয়াগৰাজত কুম্ভমেলা অনুষ্ঠিত হ'ল। আৰম্ভণি দিনৰে পৰা কোটিৰ ঘৰত শ্ৰদ্ধালু ত্ৰিবেণী সংগমৰ পাৰত আহি ভিৰ কৰিলে। স্নান কৰোঁতাই স্নান কৰিলে, পূজা কৰোঁতাই পূজা কৰিলে। 15 তাৰিখে ৰাধাক লগত লৈ ৰাধিকা গাঁৱৰ মহিলা কেইগৰাকীমানৰ লগত প্ৰয়াগৰাজৰ কুম্ভমেলাত উপস্থিত হ'ল। অজস্ৰ মানুহৰ ভিৰ। ভিৰৰ মাজত পৰি ৰাধিকা আৰু ৰাধা হেৰাই থাকিল। গাঁৱৰ মহিলা কেইগৰাকীয়ে বহুত বিচাৰিলে। আনফালে ৰাধিকায়ো গাঁৱৰ মহিলা কেইগৰাকীক বহুত বিচাৰিলে, কিন্তু নাপালে। এনেদৰে প্ৰায় 3-4 ঘণ্টামান পাৰ হ'ল। শেষত গাঁৱৰ এগৰাকী মহিলাই ৰাধিকাক ফোন কৰি ক'লে, তই এটা কাম কৰ, আমিও তোক এতিয়া বিচাৰি নাথাকোঁ আৰু তয়ো আমাক বিচাৰি থাকিব নালাগে। আমি প্ৰত্যেকেই অমৃত স্নান কৰি আহি এই মেলাৰ 7 নম্বৰ গেটত লগ হ'ম। কিন্তু বেছি দেৰি নকৰিবি। এতিয়া দুপৰীয়া 1 বাজিছে, আমি 4মান বজাত লগ হ'ম। তেতিয়া ৰাধিকাই ক'লে, মোৰ বৰ ভয় লাগিছে অ', এই সাধু সন্ন্যাসীবোৰ দেখোন বৰ বেলেগ ধৰণৰ। তেতিয়া গাঁৱৰ মহিলাগৰাকীয়ে ক'লে, চিন্তাৰ কোনো কাৰণ নাই, ইয়াত বহুত মানুহ আছে, কোনেও একো বেয়া কাম কৰিব নোৱাৰে। ঠিক আছে, এতিয়া যা, ঘাটলৈ গৈ স্নান কৰি আহ। মহিলাগৰাকীৰ কথাত সাহস পাই ৰাধিকাই ৰাধাক লৈ স্নান ঘাটলৈ গ'ল। স্নান ঘাটত উপস্থিত হৈ ৰাধিকাই ৰাধাক ক'লে, ৰাধা, তুমি ইয়াতে মোৰ কাপোৰখিনিৰ ওচৰতে বহি থাকা, মই গা ধুই আহোঁ দেই মা। তেতিয়া ৰাধাই ক'লে, হ'ব মা, মই ইয়াতেই বহি থাকিম, মই কলৈকো নাযাওঁ, আৰু তুমি মোক গা ধোৱাৰ পৰাই চাই থাকিবা। তেতিয়া ৰাধিকাই ক'লে, হ'ব ৰাধা, তুমি একো ভয় নকৰিবা দেই মা। ৰাধিকাই 11 বছৰীয়া জীয়েক ৰাধাক নিজৰ কাপোৰৰ বেগটোৰ ওচৰতে বহুৱাই থৈ ত্ৰিবেণী সংগমত স্নান কৰিবলৈ গ'ল। এইখিনি সময়তে ঘটিল এক নভবা নিচিন্তা ঘটনা। ৰাধিকাই স্নান কৰি আহি দেখিলে যে ৰাধা কাপোৰৰ বেগটোৰ ওচৰত নাই। লগে লগে ৰাধিকাৰ বুকু কঁপি উঠিল। ৰাধিকাৰ মনলৈ বহু প্ৰশ্ন আহিল। ৰাধা কলৈ গ'ল? কোনে নিলে তাইক? তাইকতো মই গা ধোৱাৰ পৰাই চাই আছিলোঁ। মোৰ চকুৰ আগৰ পৰা তাই কেনেকৈ নোহোৱা হ'ল? এনেবোৰ কথা চিন্তা কৰি ৰাধিকাই ৰাধাক ইফালে সিফালে বিচাৰিবলৈ ধৰিলে। স্নানঘাটত উপস্থিত থকা মানুহকো সুধিলে। কোনোবাই এজনী সৰু ছোৱালী বহি থকা দেখা বুলি ক'লে, কিন্তু তাৰ পিছত কলৈ গ'ল ক'ব নোৱাৰোঁ বুলি ক'লে। ভয়, শংকা, শোক আদিয়ে ৰাধিকাৰ বুকু যেন হেঁচা মাৰি ধৰিলে। তাইৰ মুখৰ পৰা মাত নোলোৱা হৈ পৰিল। তাই এক প্ৰকাৰ অচেতন হৈ পৰিল।
স্নানঘাটত উপস্থিত থকা মানুহৰ এজনে আহি তাইৰ চকুমুখত পানী ছটিয়াই দিলে। তাই জ্ঞান ঘূৰাই পাই চিঞৰি কান্দিবলৈ ধৰিলে, মোৰ ছোৱালীজনী বিচাৰি দিয়ক, মোৰ ছোৱালীজনী কলৈ গ'ল, তাইক কোনে নিলে, তাইক মই ইয়াতে বহুৱাই থৈ গৈছিলোঁ। ৰাধিকাৰ হিয়া ভঙা কান্দোন শুনি বহু মানুহে আহি ভিৰ কৰিলে। তাৰ মাজতে এজনে ক'লে, আপুনি এটা কাম কৰক, ঘাটৰ পৰা অলপ আঁতৰত ৰাইজৰ সহায়ৰ বাবে পুলিচৰ এটা চেল আছে, আপুনি সোনকালে তালৈ যাওক আৰু গোটেই কথাখিনি পুলিচক অৱগত কৰক। তেতিয়া ৰাধিকাই কান্দি কান্দি মানুহজনক ক'লে, দাদা মোক অলপ সহায় কৰক, মোক পুলিচৰ ওচৰলৈ লৈ যাওক। মানুহজনে ৰাধিকাক পুলিচৰ ওচৰলৈ লৈ গ'ল। আনফালে বিভিন্ন সংবাদ মাধ্যমেও কথাটো গম পালে যে এজনী 11 বছৰীয়া ছোৱালী স্নানঘাটৰ পৰা নিৰুদ্দেশ হৈছে। সংবাদ মাধ্যমৰ যোগেদি খবৰটো চাৰিওফালে জুইৰ দৰে বিয়পি পৰিল। পুলিচেও লগে লগে একশ্যন ল'লে। পুলিচৰ 2টা টীমে সাধু সন্যাসীৰ বেগ ধাৰণ কৰি মেলাৰ চাৰিওফালে বিয়পি পৰিল। পুলিচে যুদ্ধং দেখি মনোভাৱেৰে ৰাধা নামৰ ছোৱালীজনীক বিচাৰিবলৈ আৰম্ভ কৰিলে। প্ৰায় 2 ঘণ্টামানৰ পিছত পুলিচে এজন ভণ্ড সাধুৰ কবলৰ পৰা ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। সাধুজনে ৰাধাক ভুজিয়া খাবলৈ দিছিল। ভুজিয়া খোৱাৰ পিছত ৰাধাই একো ক'ব নোৱাৰা হৈ পৰিল আৰু সাধুজন যিফালে গৈছিল তাইও সেইফালে গৈ আছিল। পুলিচৰ দলটোৱে ৰাধাক অকলে তেনেকৈ ঘূৰি ফুৰা দেখি সন্দেহ কৰিলে আৰু ছোৱালীজনী অৰ্থাৎ ৰাধাৰ পিছ ল'লে। সাধুৱে ৰাধাক মেলাৰ পৰা অলপ দূৰত একাষৰীয়া ঠাইলৈ লৈ গৈ আছিল। তেতিয়ালৈ পুলিচে কিন্তু একো কৰা নাছিল। কিছুদূৰ যোৱাৰ পিছত সাধুৰ বেশত যোৱা এজন পুলিচে ভণ্ড সাধুজনক সুধিলে, কলৈ যোৱা হে বন্ধু, আৰু এই ছোৱালীজনী কোন হয়, তোমাৰ পিছে পিছে যে আহি আছে? তেতিয়া ভণ্ড সাধুজনে ক'লে, নাই নাই, কলৈকো নাযাওঁ, ওচৰৰে এখন দোকানৰ পৰা আহোঁ। ছোৱালীজনীয়ে কিবা এটা খাব বিচাৰিছে, তাইৰ হেনো ভোক লাগিছে। তেতিয়া সাধুৰ বেশত থকা পুলিচজনে ক'লে, ঠিক আছে, তাইক লৈ মই ইয়াতে আছোঁ, তুমি দোকানৰ পৰা কিবা এটা লৈ আনা। বেচেৰি ইমান দূৰ খোজকাঢ়ি যাব নালাগে, আৰু আমি একেই যাত্ৰী যেতিয়া তুমি চিন্তা নকৰিবা। তেতিয়া ভণ্ড সাধুজনে ক'লে, নাই নাই, মই তাইক কি বিশ্বাসত তোমাৰ ওচৰত থৈ যাম। তেতিয়া পুলিচ সাধুজনে নিজৰ আই কাৰ্ডখন দেখুৱালে আৰু ভণ্ড সাধুজনৰ ডিঙিত ধৰি 7 নম্বৰ গেটলৈ লৈ আহিলে। পুলিচৰ চকুত ধূলি মাৰিবলৈ আহিছ? তই সাধুৰ বেশত ছোৱালী পলুৱাই নিবলৈ আহিছ? হা, ক, কি নাম তোৰ, ক'ৰ পৰা আহিছ? ভণ্ড সাধুজনে ক'লে, নাই নাই, আপুনি ভুল বুজিছে, মই আপুনি ভবাৰ দৰে কাম কৰা নাই। তাইৰ মাক দেউতাকে তাইক মোৰ ওচৰত গতাইছে, এতিয়াৰে পৰা মই তাইৰ চোৱা চিতা কৰিম। তেতিয়া পুলিচে ক'লে, ঠিক আছে, কচোন তাইৰ মাক দেউতাকৰ নাম কি, ক'ত থাকে আৰু তই ক'ত থাক? সেই সময়তে আন এটা পুলিচৰ দলে ৰাধিকাকো 7 নম্বৰ গেটৰ ওচৰলৈ লৈ আহিলে। ৰাধাক দেখি ৰাধিকা দূৰৰ পৰাই দৌৰি আহি তাইক সাৱটি ধৰিলে। পুলিচে ৰাধিকাক সুধিলে, আপুনি এই ছোৱালীজনীৰ মাক হয়নে? হয়। তাইৰ দেউতাক ক'ত? তেতিয়া ৰাধিকাই কান্দি কান্দি ক'লে, তাইৰ দেউতাক আজিৰ পৰা 5 বছৰ আগতে ঢুকাইছে। তেতিয়া পুলিচে ভণ্ড সাধুজনৰ দুগালে 2 চৰ লগাই ক'লে, এইমাত্ৰতো তই কৈছিলি যে ছোৱালীজনীৰ মাক দেউতাকে তোৰ ওচৰত ছোৱালীজনীক গতাইছে, ক, তোৰ লগত আৰু কোন কোন আছে? এইবুলি সোধা পোছা কৰি পুলিচে ভণ্ড সাধুজনক থানালৈ লৈ গ'ল আৰু লকাপত সুমুৱাই থলে। প্ৰকৃততে সাধুজন সাধু নাছিল, সাধুৰ বেশহে ধাৰণ কৰিছিল আৰু সি ৰাধাক ভুজিয়াৰ লগত নিচাজাতীয় বস্তু মিহলাই খুৱাইছিল, যাৰ বাবে তাই এক প্ৰকাৰ একো ক'ব নোৱাৰা হৈ পৰিছিল। বাৰু যি কি নহওক, অৱশেষত ৰাধিকাই তাইৰ ছোৱালী ৰাধাক ঘূৰাই পালে আৰু গাঁৱৰ মহিলাকেইগৰাকীকো লগ পালে আৰু সকলো কথা বিৱৰি ক'লে। তেতিয়া এজন পুলিচ বিষয়াই গেটত উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজক উদ্দেশ্যি ক'লে, আপোনালোকে এনে মেলাত কেতিয়াও অকলে ঘূৰা ফুৰা নকৰিব। কোনোবা অচিনাকি মানুহে কিবা খোৱা বস্তু দিলে নাখাব। সৰু সৰু ল'ৰা ছোৱালীক কেতিয়াও অকলশৰীয়া নকৰিব। কিবা দুৰ্ঘটনা বা কোনো আপত্তিজনক কথা থাকিলে বা কোনো সন্দেহজনক ব্যক্তি দেখিলে লগে লগে পুলিচক খবৰ দিব, জনাব। আমাৰ জৰুৰী নম্বৰটো এই মেলাৰ চাৰিওফালে পোষ্টাৰ হিচাপে আঁৰি থোৱা আছে। আপোনালোকৰ ফোনৰ পৰা ফোন কৰিব, আমি লগে লগে আপোনালোক থকা স্থানত উপস্থিত হ'ম। গতিকে ভয় নকৰিব, আমি আপোনালোকৰ লগত আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীটো। এই কাহিনীটো শুনোৱাৰ মূল উদ্দেশ্য আপোনাক সজাগ কৰা। গতিকে সজাগ হৈ থাকক, সচেতন হৈ থাকক, সাম্ভাৱ্য বিপদৰ পৰা নিশ্চয় বাচি থাকিব পাৰিব।
কাৰণ সমাজত কেনেধৰণৰ মানুহ থাকে চিনাটো বৰ কঠিন। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।